মকৰ ৰাশি জাতকৰ 2025 চনটো কেনেকুৱা যাব তাৰ আগতে আমি জানি লওঁ যে আপোনালোকৰ ব্যক্তিত্ব কেনেকুৱা। মকৰ ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকলে সাধাৰণতে সংৰক্ষিত, ব্যৱহাৰিক, কঠোৰ পৰিশ্ৰমী আৰু অভিলাষী হয়। জীৱনৰ প্ৰতি আপোনাৰ সদায় অতি বাস্তৱিক দৃষ্টিভংগী থাকে। আপোনাৰ নিষ্ঠা আৰু মনোযোগেৰে আপুনি বিচৰা সকলোখিনি লাভ কৰাত আপুনি সফল হয়। আপুনি এজন দায়িত্বশীল আৰু উৎসাহী ব্যক্তি, কিন্তু একে সময়তে আপোনাৰ ব্যক্তিগত জীৱনৰ আৱেগ আৰু সূক্ষ্ম বিষয়বোৰৰ সৈতে মোকাবিলা কৰাটো আপোনাৰ প্ৰত্যাহ্বানজনক হৈ পৰে। মকৰ ৰাশিৰ জাতক সাধাৰণতে আপুনি গঠনশীল আৰু সংগঠিত হয়। শনি গ্ৰহৰ শক্তিৰে আপুনি জীৱনত অতি সুস্থিৰ, কিন্তু সামাজিক জগতত আপুনি এজন নীৰৱ ব্যক্তি হিচাপে দেখা যায়। আপুনি কোনো কথাকে সহজভাৱে লোৱা নাই আৰু আজিলৈকে আপুনি সেইবোৰত আপুনি কোনো ধৰণৰ অসফলো হোৱা নাই। সদায় নিজৰ বুদ্ধিমত্তা আৰু দায়িত্বৰে আপুনি সকলোবোৰ লাভ কৰিবলৈ বিচাৰে, সেইবাবে আপুনি এজন সৎ ব্যক্তি হিচাপে পৰিগণিত হয়। 2025 চনটো আপোনাৰ পেছাদাৰী জীৱনত অগ্ৰগতি যথেষ্ট সুযোগ কঢ়িয়াই আনিব। তথাপিও আপোনাৰ ব্যক্তিগত জীৱনত কিছু উত্থান পতন দেখিব সক্ষম হ'ব। অভিযোজিত আৰু মনোনিৱেশ কৰি থাকক আৰু এই পৰিৱৰ্তনসমূহ আপুনি সহজেই লাভ কৰিবলৈ সক্ষম হ'ব। 2025 চনত আপোনালোকৰ কি আশা আছে বা কি আশা কৰিব পাৰে চাই লওঁ আহক। মকৰ ৰাশিৰ ভৱিষ্যতবাণী অনুসৰি 2025 চনটো আপোনাৰ বাবে আৱিষ্কাৰ আৰু বৃদ্ধিৰে ভৰপূৰ হ'ব। এনেকুৱা প্ৰত্যাহ্বান আহিব যিবোৰৰ বাবে আপোনাৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, কিন্তু সেইবোৰৰ পৰা আপুনি শিকিবলৈ চেষ্টা কৰিব। আপোনাৰ দৃষ্টিভংগী সম্প্ৰসাৰণৰ সুযোগ গ্ৰহণ কৰক আৰু এই বছৰ নিজকে ইতিবাচকভাৱে সলনি কৰাৰ যত্ন কৰক। আপুনি ভাল ফলাফল লাভ কৰিব। 2025 চনটো আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে কি কয় জানি লওঁ আহক। মকৰ ৰাশিৰ 2025 বৰ্ষটোৱে আপোনাৰ সম্পৰ্কৰ উত্থান পতনৰ সৈতে আৰম্ভ হ'ব পাৰে, বিশেষকৈ যদি আপুনি বিবাহিত, কিন্তু সময়ৰ লগে লগে আপুনি আপোনাৰ সম্পৰ্ক শক্তিশালী আৰু উন্নত কৰাত সুযোগ পাব। বিবাহ জীৱনত পাৰস্পৰিক সন্মান আৰু উৎসাহ বৃদ্ধিৰে আপোনাৰ প্ৰয়োজনীয় সকলোবোৰ কাম কৰিবলৈ সক্ষম হ'ব আৰু বছৰৰ শেষৰ ছমাহ হয়তো অধিক স্থিতিশীলতা আনিব পাৰে। তথাপিও প্ৰকৃত আলোচনা এতিয়াও চলি থাকিব। বছৰটোৰ ভিতৰতে শব্দৰ ভুল বুজাবুজি আৰু ভুল ব্যাখ্যা থাকিব পাৰে। বৈবাহিক জীৱনত আপুনি নমনীয় হ'ব লাগিব। যদি আপুনি অবিবাহিত তেনেহ'লে 2025 বৰ্ষ আৰম্ভণিতে আপোনাৰ বাবে অনুকূল নহ'বও পাৰে, কিন্তু মকৰ ৰাশিফল 2025 অনুসৰি বছৰৰ শেষৰ ছমাহত আপোনাৰ বিশেষ ব্যক্তিত্বৰ সন্দৰ্ভত আপোনাৰ সিদ্ধান্তৰ বাবে অধিক অনুকূল যেন লাগিব। আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ বাবে উপযুক্ত ব্যক্তিক লগ পাব পাৰে আৰু আপুনি নিৰ্বাচনো কৰিব পাৰিব। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেনেহ'লে বছৰৰ আৰম্ভণি আপোনাৰ বাবে অতি উত্তম হ'ব। বছৰৰ শেষৰ ছমাহে আপোনাৰ সম্পৰ্কৰ বাবে কিছুমান কণ্ঠস্বৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, যদিও ই আপোনাৰ সম্পৰ্কক গভীৰ কৰাৰ আৰু একেলগে বৃদ্ধি হোৱাৰ সুযোগো প্ৰদান কৰিব। আপুনি এইবাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব, গতিকে প্ৰত্যাহ্বানৰ প্ৰতি আপুনি ভয় নকৰিব। 2025 চনটো আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক জীৱনৰ বাবে কেনেকুৱা হ'ব? যদি আপোনাৰ চাকৰি আছে তেনেহ'লে 2025 চনটো আপোনাৰ কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ বাবে এক সফল বছৰ হ'ব। মকৰ ৰাশিৰ কেৰিয়াৰ বছৰীয়া ৰাশিফল দেখুৱাইছে যে আপোনাৰ ছিনিয়ৰসকল বা আপোনাৰ বিষয়াসকলৰ লগত কিছু পাৰ্থক্য থাকিব পাৰে, কিন্তু আপুনি আপোনাৰ কেৰিয়াৰত বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিষয়াসকলে আপোনাৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিব আৰু আপোনাৰ কাৰ্যালয়ত শক্তিশালী স্থানত উপনীত হ'বলৈও আপুনি সফল হ'ব। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহ'লে বছৰৰ আৰম্ভণিৰ পৰাই আপুনি ডাঙৰ ব্যৱসায় আৰু ধনৰ প্ৰৱাহৰ অভিজ্ঞতা লাভ কৰিব। যদি আপুনি দ্ৰুতগতিত বৃদ্ধি পাবলৈ চেষ্টা কৰে তেনেহ'লে বছৰৰ শেষৰ ছমাহত কিছুমান বাধাই আপোনাৰ ব্যৱসায়ত বৃদ্ধিৰ বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সেইবোৰ বাধা আপুনি অতিক্ৰম কৰিবলৈ যত্ন কৰিব লাগিব। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 ছাত্ৰ ছাত্ৰীৰ বাবে অলপ বিক্ষিপ্ত হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে কামবোৰ ভাল হ'ব। 2025 চনত মকৰ ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা যথেষ্ট সুস্থিৰ হোৱা যেন লাগিব। চাকৰি থাকিলে আৰ্থিক লাভৰ সুযোগ পাব। ব্যৱসায়ীসকলেও একেই অভিজ্ঞতা লাভ কৰিব। এই সময়ত আপোনাৰ লাভ বেছি হ'ব আৰু সম্প্ৰসাৰণৰ সুযোগ থাকিব। আপুনি এটা ষ্টাৰ্টআপৰ বাবে অতি উপযুক্ত যেন দেখা পাব। আপোনাৰ দৃষ্টিভংগীত অধিক সমন্বয় থাকিলে বছৰৰ শেষৰ ছমাহত আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত সফল হ'ব। বছৰটোৰ বিনিয়োগৰ সম্ভাৱনা অতি সুষম যেন লাগিব। বিত্ত বিভাগত উল্লেখ কৰা কিছুমান বিনিয়োগে ভাল লাভ দিব, আনহাতে আন কিছুমানৰ পৰা আপুনি আঁতৰি থকা উচিত হ'ব। 2025 চনটোৱে আপোনাৰ পৰিয়ালৰ বিষয়ে কি কয় জানি লওঁ আহক। পাৰিবাৰিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো এক সুস্থিৰ বছৰ হ'ব, কিন্তু মকৰ ৰাশিৰ পৰিয়ালৰ
ৰাশিফল 2025ত উল্লেখ কৰা আছে যে ঘৰত কাজিয়া আদি হ'ব পাৰে, যাৰ ফলত আৱেগিক অসুৰক্ষিততা আহিব পাৰে। তথাপিও সামগ্ৰিকভাৱে ইতিবাচক আৰু যত্নশীল পৰিৱেশে আপোনাক নিৰাপদ অনুভৱ কৰাব, বিশেষকৈ আপোনাৰ মাকৰ সৈতে। আপোনাৰ পিতৃ আৰু ভাই ভনীৰ লগত সৰু সৰু মতানৈক্য হ'ব পাৰে, কিন্তু ইয়াৰ ফলত ঘৰৰ পৰিৱেশত কোনো প্ৰভাৱ নপৰে। এইবাৰ বন্ধু-বান্ধৱীক বিশ্বাস নকৰাটোৱে আপোনাৰ ভাল হ'ব, আনকি ওচৰৰ বন্ধুসকলকো। আপোনাৰ নিৰাপত্তাহীনতা আৰু দুৰ্বলতা সকলোৰে লগত ভাগ নকৰিব আৰু কোনো ধৰণৰ বিত্তীয় লেনদেনৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। দূৰৰ আত্মীয়ৰ সৈতেও আপোনাৰ একেই কথা প্ৰযোজ্য হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত 2025 চনটো এটা ভাল বছৰ হ'ব। ৰাশিফলত কোনো ডাঙৰ সমস্যাৰ কোনো লক্ষণ দেখা পোৱা নাই। বছৰৰ শেষৰ ছমাহত নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক। মুঠৰ ওপৰত এইটো এটা অতি শান্তিপূৰ্ণ বছৰ পৰিগণিত হ'ব। এইবাৰ 2025 চনত কিছুমান গ্ৰহৰ ট্ৰেনজিট ঘটিব। সেই গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিটবোৰ কি হ'ব জানি লওঁ আহক। মকৰ ৰাশিৰ 2025 অনুসৰি কিছুমান ডাঙৰ গ্ৰহৰ ট্ৰেনজিট হ'ব, যিয়ে আপোনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। বৃহস্পতি আপোনাৰ পঞ্চম স্থানত অৱস্থিত হ'ব আৰু মে' মাহত আপোনাৰ ষষ্ঠ ঘৰলৈ আৰু অক্টোবৰ মাহত আপোনাৰ সপ্তম ঘৰলৈ ট্ৰেনজিট হ'ব। এই ট্ৰেনজিটে আপোনাৰ ব্যক্তিগত জীৱন আৰু আৰ্থিক লাভ আৰু কেৰিয়াৰক উন্নতি কৰিব। মাৰ্চ মাহত শনিয়ে আপোনাৰ দ্বিতীয় ঘৰৰ পৰা আপোনাৰ ৰাশিফলৰ তৃতীয় ঘৰলৈ ট্ৰেনজিট হ'ব, যিয়ে আপোনাৰ বিবাহিত জীৱনত কিছু ইতিবাচকতা আনিব। কিন্তু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত প্ৰভাৱ পৰিব পাৰে আৰু কাৰ্যালয়ৰ কামৰ বোজাও বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আপোনাৰ ভাই ভনীৰ সৈতে সম্পৰ্কতো প্ৰভাৱ পৰিব। মে' মাহত ৰাহুৰ আপোনাৰ তৃতীয় ঘৰৰ পৰা দ্বিতীয় ঘৰলৈ ট্ৰেনজিট হ'ব। এই ট্ৰেনজিট আপোনাৰ বৈবাহিক জীৱন আৰু ঘৰুৱা পৰিৱেশৰ বাবে উপকাৰী নহ'বও পাৰে। ইয়াৰ ফলত আপোনাৰ খৰচতো প্ৰভাৱ পৰিব আৰু আপুনি আপোনাৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ বাবে উপকাৰী নোহোৱা কামৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, প্ৰতি শনিবাৰে ৰাহু বীজ মন্ত্ৰ ওম ৰাহুৱে নমঃ জপ কৰক। ইয়াৰ ফলত আপুনি সকলো সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব আৰু ইতিবাচকতাও অনুভৱ কৰিব। গাখীৰ, দৈ, ঘিউ আদি দুগ্ধজাত সামগ্ৰী আপুনি আৰ্তজনক দান কৰিবলৈ যত্ন কৰিব। আৰু প্ৰতিদিনে পুৱা আপুনি প্ৰাণায়াম আৰু সূৰ্য নমস্কাৰ কৰিবলৈ আৰম্ভ কৰক। ইয়াৰ ফলত আপুনি স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব। ধন্যবাদ। ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।